নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপু নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। আজি হৈছে 1 ডিসেম্বৰ, নতুন এটা মাহ আৰম্ভ হৈছে আৰু সবচে ডাঙৰ কথাটো হৈ গল কি 2025 চনৰ মানে শেষ আৰম্ভ হৈ গল। নতুন এটা মাহ আৰম্ভ হৈ গৈছে আৰু 2025 চনটোৰ শেষ আৰম্ভণি হৈ গৈছে। চাওকচোন আজি 1 তাৰিখ হৈছে, চাওঁতে কেতিয়া গৈ 31 তাৰিখ পাবকে মানে পাত্তাই পোৱা নাযায়। বাৰু যি কি নহওক 1 তাৰিখ যেহেতু হৈ গল, আহি আছে নতুন এটা বৰ্ষ। তাৰ পূৰ্বে 1 তাৰিখৰ দিনাখনে আপোনালোক সকলোৰে কাৰণে কেবাটাও নতুনকৈ খবৰ ওলাই পৰিছে, কেবাটাও নতুনকৈ নিয়ম আজিৰে পৰা সলনি হ'ব। তো কি নিয়ম সলনি হ'ব সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জত গগৈ, আপোনালোকে চাই আছে আপু নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ প্ৰথমটো সলনি হোৱা নিয়মৰ ফালে। প্ৰথম নিয়মটো ওলাইছে যিসকল লোকে নেকি হোৱাটছআপ ব্যৱহাৰ কৰে তেওঁলোকৰ কাৰণে। আপুনিওতো নিশ্চয় চাগে হোৱাটছআপ ব্যৱহাৰ কৰে। তো এতিয়াৰে পৰা এটা নিয়ম বনাইছে, যদি আপোনাৰ মোবাইলত সিম কাৰ্ড নাথাকে তেনেহ'লে হোৱাটছআপ চলাব নোৱাৰিব। যিটো মোবাইলত সিম কাৰ্ড লাগি থাকিব সেই মোবাইলটোতহে এতিয়াৰে পৰা হোৱাটছআপ চলাব পাৰিব বুলি জনাইছে। আপোনাৰ যেনিবা সিম কাৰ্ডখনো লাগি আছে আৰু আপোনালোকে হোৱাটছআপো চলাই আছে, কেনেবাকৈ যদি সিম কাৰ্ডখন সেই হেণ্ডছেটটোৰ পৰা উলিয়াই দিয়ে লগে লগে আপোনাৰ হোৱাটছআপটো লগ আউট হৈ যাব বুলি জনাইছে। আৰু এই নিয়মটো আজিৰে পৰা আমাৰ ভাৰতবৰ্ষত সলনি হৈছে। মুঠৰ ওপৰত সিম কাৰ্ড নথকাকৈ আপোনালোকে হোৱাটছআপ এতিয়া চলাবই নোৱাৰিব। অকল হোৱাটছআপেই নহয়, হোৱাটছআপৰ লগতে বিভিন্ন মেছেজিং এপ্লিকেশ্যনসমূহ আপোনালোকে ব্যৱহাৰ কৰিব নোৱাৰিব যদিহে আপোনালোকৰ হোৱাটছআপ হেণ্ডছেটটোত লাগি নাথাকে। যদি মোবাইলটোত হেণ্ডছেটটো লাগি থাকে সেইটো বেলেগ কথা, কিন্তু হেডছেটটো যদি লাগি নাথাকে তেনেহ'লে আপোনালোকে হোৱাটছআপ চলাব নোৱাৰিব বুলি জনাইছে টেলিকমিউনিকেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা। আৰু তাৰ লগতে এতিয়াৰে পৰা প্ৰত্যেক 90 দিনে ভেৰিফাই হ'ব। প্ৰত্যেক 90 দিনৰ মূৰে ভেৰিফাই হ'ব যে প্ৰকৃতাৰ্থত মানে এইজনেই সেইজন ব্যক্তি হয় নে নহয়, বা হোৱাটছআপ, ফেচবুক, ইনষ্টাগ্ৰাম এইবিলাক লগ আউট হৈ যাব। আপোনালোকে আকৌ ভেৰিফাইড কৰিব লাগিব। নতুনকৈ নিয়ম বনাই দিছে, 90 দিনৰ মূৰে এইটো কৰিব লাগিব যাতে মানুহবিলাকৰ মানে ঠগ প্ৰবঞ্চনা নহয় আৰু স্কেম নহয়। তো তাৰ কাৰণে কৰিছে। কেতিয়াবা এনেকুৱা হৈ যায় বোলে আপোনাৰ হোৱাটছআপটো কোনোবাই হেক কৰি ল'লে, আপুনি ৰিটাৰ্ণ আনিব পৰা নাই। তো ৰিটাৰ্ণ আনিব নালাগে, 90 দিনৰ মূৰে অট'মেটিকলি লগ আউট হৈ আপোনাৰ ইয়াত গুচি আহিব। তো এইবিলাক নিয়ম বনাইছে। তো কেনেকুৱা হৈছে কমেণ্ট ছেকশ্যনত জনাব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো সলনি হোৱা বা নিয়মৰ ফালে। অৱশ্যে এইটো নিয়ম নহয়, আজিৰে পৰা আমাৰ অসমৰ মৃত্যুঞ্জয় কৰ্মীসকলে অনিৰ্দিষ্ট কাললৈ কৰ্মবিৰতি ঘোষণা কৰিছে। মানে 108 সেৱা মৃত্যুঞ্জয় গাড়ীৰ যিবিলাক ড্ৰাইভাৰ আছে, তো তেওঁলোকে আজিৰে পৰা কৰ্মবিৰতি ঘোষণা কৰি ধৰ্ণাত বহিছে। তো তেওঁলোকৰ কিছুমান দাবী আছে চৰকাৰৰ প্ৰতি, আৰু সেই দাবীসমূহ পূৰণ নোহোৱালৈকে অনিৰ্দিষ্ট কাললৈকে তেওঁলোকে কি কৰিব, কৰ্মবিৰতি ৰাখিব। তো আপোনালোকে 108 ফোন কৰি গাড়ী বুক কৰিব নোৱাৰিব। কিন্তু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱ আকৌ বেলেগ খাতৰা মানুহ। তেখেতে কৈছে যে তোমালোকে গাড়ী নচলালে নাই, অসমত নিবনুৱা ঢেৰ নিবনুৱা আছে, গতিকে আমাৰ ল'ৰাৰ অভাৱ হোৱা নাই, তো তেওঁলোকক চলাবলৈ দিম। এতিয়া মানে বিপদত পৰি গৈছে। আৰু আজিকালি কি হৈ গৈছে চিষ্টেমটো এনেকুৱা, তই কৰ ভাই, তোৰ জেগাত বেলেগ আছে ন, তেওঁলোকে কৰিব। যেনেকৈ NHMৰ মানুহবিলাকে প্ৰতিবাদ কৰিলে, তেওঁলোকৰ দৰমহা কাটি দিলে, তেনেকুৱা কথা আৰু মুঠৰ ওপৰত পূৰা একদম অৰা। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো সলনি হ'ব লগা নিয়মৰ ফালে। অলা, উবেৰ এইবিলাকত এতিয়াৰে পৰা 15% মহিলা কৰ্মী থাকিব লাগিব। মানে অলা, উবেৰ, ৰেপিডো, য'ত নেকি আমি গাড়ী বুক কৰিব পাৰোঁ যে অনলাইনত, গাড়ী বুক কৰিব পাৰোঁ, এঠাইৰ পৰা এঠাইলৈ যাব পাৰোঁ। অৱশ্যে এইবিলাক টাউন এৰিয়াবিলাকত থাকে, যেনেকৈ ডিব্ৰুগড়ত আছে, যোৰহাটত আছে, গুৱাহাটীত আছে, আমাৰ লখিমপুৰত নাই। ঠিক তেনেকৈ অলা, উবেৰ এইবিলাকত কি হয় অকল পুৰুষ থাকে, কিন্তু এতিয়াৰে পৰা মহিলাও থাকিব লাগিব। প্ৰত্যেক কোম্পানীলৈ নিৰ্দেশনা দি দিছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা যে 1 ডিচেম্বৰৰ পৰা তোমালোকে নিয়ম সংশোধন কৰি তোমালোকৰ কোম্পানীসমূহত 15% মহিলাক নিযুক্তি দিব লাগিব। কিয়? কাৰণ কেতিয়াবা এনেকুৱা হয় এগৰাকী মহিলাই ৰাতি 12টা বজাতো কি কৰে, বাইক বুক কৰি দিয়ে, ৰাইড বুক কৰে। তেতিয়া সেই সময়ত যেতিয়া নেকি এজন পুৰুষ আহে বা এজন ল'ৰা আহে, ভয় কৰে ন যাবৰ কাৰণে। তো তেনেকুৱাতে যদি এগৰাকী মহিলা আহে ভাল হ'ব ন তেখেতৰ লগত যাবলৈ। তো সেইকাৰণে এতিয়া 15% মহিলা নিযুক্তি দিবলৈ এইটো নিৰ্দেশনা দি দিছে অলা, উবেৰ, ৰেপিডো এই কোম্পানীসমূহক আমাৰ ভাৰত চৰকাৰৰ ফালৰ পৰা, কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা। কিন্তু কলকাতাত আকৌ বেলেগ এটাও চলে। আমাৰ ভাৰতত যেনে মানে ভাৰতৰ বাকীবিলাক ৰাজ্যত অলা, উবেৰ কেকেই চলে, কলকাতাত তেনেকুৱা বেলেগ কিবা এটাও চলে, যাত্ৰী সাথী নে কি বুলি, যাত্ৰী সাথী এনেকুৱা কিবা এটা আছিলে।
বাকী আমাৰ অসমতো চলে তেনেকুৱা ধৰণৰ এপছ আগবাইছোঁ ইয়াৰ পাছৰটো সলনি হোৱা নিয়মৰ ফালে এই নিয়মটো অৱশ্যে হোজাই ডিষ্ট্ৰিক্টতহে হৈছে দেই সবতে এই নিয়মটো সলনি হোৱা নাই আপুনি হোজাইৰ পৰা চাই আছে নেকি কমেণ্ট ছেকশ্যনত জনাব তো হোজাইত কেইবাটাও নতুন নিয়ম সলনি কৰি দিছে যেহেতু ঘন কুঁৱলী পৰিছে ঠাণ্ডা পৰিছে তো তাৰ কাৰণে যাতায়াতত অকণমান অসুবিধা হয় আৰু সেইবাবে হোজাইত এই নিয়মকেইটা চেঞ্জেছ কৰিছে ঠিক আছে তো আপুনি হোজাইৰ পৰা চাই আছে নেকি কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব তো হোজাইত এতিয়াৰে পৰা সন্ধিয়া 5 বজাৰ পৰা ৰাতি 5 বজালৈ ৰাষ্ট্ৰীয় ঘাইপথত ডাম্পাৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে গ্ৰাম্য পথত ই-ৰিক্সাৰ চলাচল সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে হেভি মটৰ ভেহিকেলৰ গতিবেগ 40 কিলোমিটাৰ হ'ব লাগিব লাইট মটৰ ভেহিকেলৰ গতিবেগ 60 কিলোমিটাৰ হ'ব লাগিব ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথত ডিজে সিস্টেম বজাব নোৱাৰিব উচ্চ স্তৰত সাউণ্ড সিস্টেম নিষিদ্ধ কৰিছে তো এই নিয়ম কেইটা হোজাই ডিস্ট্ৰিক্টত ঘোষণা কৰিছে হোজাইবাসীয়ে এই নিয়ম কেইটা এতিয়া পালন কৰিব লাগিব মানে ঘন কুঁৱলী পৰিছে ন আৰু সব আপোনাৰ সন্ধিয়া পৰত বহুত বেছিকৈ পৰে তো সেই কাৰণে নিয়ম কেইটা কৰি দিছে যাতে মানুহৰ এক্সিডেন্ট দুৰ্ঘটনা কমকৈ হয় আগবাইছোঁ একেবাৰে শেষৰটো সলনি হোৱা নিয়মৰ ফালে অৱশ্যে এইটো নিয়ম বুলি ক'ব নোৱাৰি এইটো এটা ভাল খবৰ বুলি ক'ব পাৰি নেশ্যনেল হেল্থ মিছনৰ যিসকল কৰ্মচাৰী আছে কৰ্মকৰ্তা আছে তেওঁলোকৰ কাৰণে ভাল খবৰ ঘোষণা কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে নেশ্যনেল হেল্থ মিছনৰ কৰ্মচাৰীসকলে এতিয়া 5 লাখ টকাৰ পৰিৱৰ্তে 7 লাখ টকাকৈ পাব পইচা নহয় আকৌ মানে কি হয় জীৱন বীমা দিয়া হয় নেশ্যনেল হেল্থ মিছনৰ কৰ্মচাৰীসকলক আগতে 5 লাখ টকাকৈ জীৱন বীমা দিছিলে এতিয়া 7 লাখ টকা কৰিব বুলি জনাইছে কৰ্মৰত অৱস্থাত যদি কিবা কাৰণত মৃত্যু হয় তেন্তে 7 লাখ টকাকৈ পৰিয়ালবৰ্গক দিব নেশ্যনেল হেল্থ মিছনৰ কৰ্মচাৰীসকলে প্ৰতিবাদ কৰি আছে তেওঁলোকক ভালকৈ লগাবৰ কাৰণে দি দিছে বাপেকে তো বন্ধুসকল বস আজি ভিডিও জনাবলৈ খবৰ ইমানে আছিল খবৰ কেইটা জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেলটো সাবস্ক্ৰাইব কৰা সাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটা লগ পোৱাৰ খালি বিদায় মাগিছোঁ ধন্যবাদ জয় অসম